এইগৰাকী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এয়া দেখুৱাইছো পোনপটীয়াভাৱে সিদ্ধাৰ্থ শৰ্মা আমি দৃশ্য দেখুৱাইছো পোনপটীয়া দৃশ্য এইগৰাকী যে দালাল স্বৰূপ যিগৰাকী অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা এয়া আনিছে এজনৰ পিছত এজন আহিছে এয়া দেখুৱাইছো আমি পোনপটীয়াভাৱে দৃশ্য এয়া পোনপটীয়া হেণ্ডকাপ লগাই ইয়াত এই বিশেষ বাহনখনলৈ তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিছে আৰু লৈ যোৱা হ'ব যেটো এইগৰাকী শ্যামকানু মহন্তৰ পিছত সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মা আমি দৃশ্য দেখুৱাইছো পোনপটীয়া দৃশ্য এইগৰাকী যে দালাল স্বৰূপ যিগৰাকী অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা এয়া আমি পোনপটীয়া দৃশ্য দেখুৱাইছো এই গাড়ীৰে প্ৰৱেশ কৰি আদালত হাজিৰ কৰিব লৈ যোৱা আছে এইগৰাকী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এয়া দেখুৱাইছো পোনপটীয়াভাৱে সন্দীপন গাৰ্গ ইতিমধ্যে উপস্থিত ভিতৰত প্ৰৱেশ কৰিছে প্ৰত্যেক এয়াই আছে পৰেশ বৈশ্য যিগৰাকী দেহৰক্ষী হিচাপে আছিল নন্দেশ্বৰ বৰা অৰ্থাৎ এই 5 গৰাকী যিহেতু জুবিন দাক হত্যা কৰা যি অভিযোগ আছিল আৰু প্ৰত্যেকগৰাকী যেটো শ্যামকানু মহন্ত যে দালাল যিগৰাকী জাতিৰ দ্ৰোহী বুলি ক'ব লাগিব আৰু সিদ্ধাৰ্থ শৰ্মা যিগৰাকী দালাল স্বৰূপী এইগৰাকী বিশেষ বাহনেৰে লৈ যোৱা হৈছে এয়া আমি অসম লাইভৰ দৰ্শকক পোনপটীয়া দৃশ্য দেখুৱাইছো পোনপটীয়াভাৱে চিআইডি কাৰ্যালয় বা পোনপটীয়াভাৱে সিজিএম কোৰ্টলৈ লৈ যোৱা হ'ব এই দুইগৰাকী আছিল জাতিৰ দ্ৰোহী পিশাচৰূপী ধুৰন্ধৰ যিগৰাকী শ্যামকানু মহন্ত আনগৰাকী দালাল স্বৰূপ যিগৰাকী আছিল সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকী ব্যক্তি ইতিমধ্যে লৈ যোৱা হৈছে সন্দীপন গাৰ্গ আৰু যি নন্দেশ এই 4-5 গৰাকী ব্যক্তি ইতিমধ্যে পোনপটীয়াভাৱে লৈ যোৱা আছে এয়া আমি অসম লাইভৰ দৰ্শকক পোনপটীয়া দৃশ্য দেখুৱাইছো জাতিদ্ৰোহী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা যিহেতু দালাল স্বৰূপে অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাক এনেদৰে পোনপটীয়াভাৱে লৈ যোৱা হৈছে মোৰ সহযোগী কংকনা ইফালে আহিব অনুৰোধ জনাইছো এয়া আমি চিআইডি কাৰ্যালয় পোনপটীয়াভাৱে লৈ যোৱা দৃশ্য দেখুৱাইছো এইখন বাহনেৰে যিখন বিশেষ বাহনেৰে লৈ যোৱা হৈছে জাতিদ্ৰোহী শ্যামকানু মহন্ত আৰু আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে এনেদৰে লৈ যোৱা হৈছে এয়া আৰক্ষীসকলৰ বেউৰ মাজেৰে লৈ যোৱা হৈছে জাতিদ্ৰোহী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক লৈ যোৱা হৈছে পোনপটীয়াভাৱে কিন্তু ইয়াৰ মাজেৰে আমি ক'ব লাগিব মোৰ সহযোগী কংকনা আগুৱাই যাব অনুৰোধ জনাইছো এনেদৰে লৈ যোৱা হৈছে আজি 14 দিন তেওঁলোকক জিম্মাত ৰাখি আদালত হাজিৰ কৰিব লৈ যোৱা আছে এইগৰাকী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এয়া দেখুৱাইছো পোনপটীয়াভাৱে সিদ্ধাৰ্থ শৰ্মা আমি দৃশ্য দেখুৱাইছো পোনপটীয়া দৃশ্য এইগৰাকী যে দালাল স্বৰূপ যিগৰাকী অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা এয়া আমি পোনপটীয়া দৃশ্য দেখুৱাইছো এই গাড়ীৰে প্ৰৱেশ কৰি এয়া আনিছে এজনৰ পিছত এজন আহিছে এয়া দেখুৱাইছো আমি পোনপটীয়াভাৱে দৃশ্য এয়া পোনপটীয়া হেণ্ডকাপ লগাই ইয়াত এই বিশেষ বাহনখনলৈ তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিছে আৰু লৈ যোৱা হ'ব যেটো এইগৰাকী শ্যামকানু মহন্তৰ পিছত সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মা আমি দৃশ্য দেখুৱাইছো পোনপটীয়া দৃশ্য এইগৰাকী যে দালাল স্বৰূপ যিগৰাকী অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা এয়া আমি পোনপটীয়া দৃশ্য দেখুৱাইছো এই গাড়ীৰে প্ৰৱেশ কৰি আদালত হাজিৰ কৰিব লৈ যোৱা আছে এইগৰাকী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এয়া দেখুৱাইছো পোনপটীয়াভাৱে সন্দীপন গাৰ্গ ইতিমধ্যে উপস্থিত ভিতৰত প্ৰৱেশ কৰিছে প্ৰত্যেক এয়াই আছে পৰেশ বৈশ্য যিগৰাকী দেহৰক্ষী হিচাপে আছিল নন্দেশ্বৰ বৰা অৰ্থাৎ এই 5 গৰাকী যেহেতু জুবিন দাক হত্যা কৰা যি অভিযোগ আছিল আৰু প্ৰত্যেকগৰাকী যেহেতু শ্যামকানু মহন্ত যে দালাল যিগৰাকী জাতিৰ দ্ৰোহী বুলি ক'ব লাগিব আৰু সিদ্ধাৰ্থ শৰ্মা যিগৰাকী দালাল স্বৰূপী এইগৰাকী বিশেষ বাহনেৰে লৈ যোৱা হৈছে এয়া আমি অসম লাইভৰ দৰ্শকক পোনপটীয়া দৃশ্য দেখুৱাইছো